এইটো আচলতে এটা ৰজাদিনীয়া প্ৰথা। আমাৰ যিসকল আজু ককা আছিল তেওঁলোকৰ মুখত শুনা কথা যে এইটো আৰিমত্ত ৰজাৰ দিনতে আৰম্ভ হৈছিল। তো আৰিমত্ত ৰজাৰ দিনত আৰম্ভ হোৱা প্ৰথাটো আমাৰ ডিমৰীয়া যিহেতুকে এখন কাৰ্বি অধ্যুষিত এলেকা, তো ইয়াতে কাৰ্বি ৰজাসকল যিসকলে কাৰ্বি ৰজা আছিল তেওঁলোকৰ বংশধৰসকলে এতিয়াও প্ৰতীকী ৰূপত আমাৰ ৰজা বহি আছে ইয়াতে। পানবৰ ৰংপে ডাঙৰীয়া প্ৰতীকী তেওঁলোকৰ পূৰ্বপুৰুষসকল ইয়াৰে ৰজা আছিল। এতিয়াও আমি তেওঁলোকৰ পৰিয়ালটোক ৰজা হিচাপেই আমাৰ ডিমৰীয়াবাসী ৰাইজে স্বীকৃতি দি আছে। আৰু আজি এই মাঘ বিহুৰ এই সময়খিনিত, মাঘ বিহুৰ এই উৰুকাৰ দিনাখন আমাৰ এই নাহৰগুৰি মীন উন্নয়ন সমিতি যি আছে, এই নাহৰগুৰি মীন উন্নয়ন সমিতিয়ে আচলতে ক'বলৈ গ'লে আমি 3খন বিলৰ তদাৰক কৰোঁ। আৰু বহু বছৰ আগৰ পৰা আমাৰ আজু ককাহঁতৰ দিনৰ পৰা এইটো পৰিচালনা হৈ আছে। তাৰ পিছত এতিয়া আমি পৰিচালনা কৰিবলৈ লৈছোঁ। আমাৰ এই বোমানী বিলখন আছে, দোৱনী বিল আছে, তামুলী ধভা, এই 3খন বিল, 3খনক বাই ভনী বুলি কয়, 3 বাই ভনী। তো তাৰে আজি এই উৰুকাৰ দিনটোত বোমানী বিলখন মাৰা হয় আৰু যোৱাকালি তামুলী ধভা মাৰা হয়। তো আজি এইটো এটা বহুদিনীয়া, কেতিয়া আৰম্ভ হৈছিল এইটো কোনো নাজানে, কিন্তু পৰ্যায়ক্ৰমে চলি আছে। এইটো বহু বছৰৰ পৰা, আমি কেতিয়া আৰম্ভ হৈছিল আমিও নাজানো। আজি আমাৰে বয়স 60 বছৰৰ ওচৰি, কিন্তু আমি দেখি আছোঁ যে উৰুকাৰ দিনাখন বোমানী বিলত মাছ মাৰিব আহিব লাগে। ইয়াত অকল ডিমৰীয়াৰ মানুহ নহয়, বিভিন্ন ঠাই, আজি মৰিগাঁও, নগাঁও, গুৱাহাটী, গোটেই মানুহখিনি ইয়াতে মাছ মৰা নহয়। এইটো এটা আচলতে পৰম্পৰা আৰু এটা সম্প্ৰীতিৰ কথা। ইয়াত কোনো জাতি ধৰ্ম নাথাকে। আজি কোনো ধৰণৰ ইয়াত বৰ্ণ নাথাকে, ধৰ্ম নাথাকে, সকলো আহে, সকলো আহি ইয়াতে মাছ মাৰে। আৰু মাছ মৰাত যিটো দৃশ্য, এইটো উপভোগ কৰিবলৈও বহু মানুহ আহে ইয়াত। আৰু এই যে ৰজাজনক আজিও আমি ডিমৰীয়াবাসী ৰাইজে শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, তেওঁলোকৰ পৰিয়ালটোক সমী কৰোঁ। আমাৰ এইজন আজি ইয়াতে কৰিব। আৰু ডিমৰীয়াৰ ওচৰত পাৰখালী বিল আছে, তাত আমাৰ ডিমৰীয়াৰ সিং ৰংহাং নিজে থাকে তেওঁ। গতিকে এনেধৰণৰ কথাবোৰ আচলতে, কিন্তু মোৰ এটা অনুৰোধহে সকলোলৈ, চৰকাৰী পক্ষলৈ অনুৰোধ, এই বিল খালবোৰ আচলতে সংৰক্ষণৰ বহুত অভাৱ হৈছে। সংৰক্ষণ কৰিব লাগিব চৰকাৰে। এই পৰম্পৰাবোৰ জীয়াই ৰাখিবলৈ চৰকাৰৰ অনুগ্ৰহ, চৰকাৰৰ কথা কিন্তু ইয়াত থাকিব লাগিব। কাৰণ চৰকাৰে এনেধৰণৰ পৰম্পৰাবোৰৰ জৰিয়তেই আমাৰ অসমীয়া জাতিৰ সংস্কৃতিটো জীয়াই থাকিব। অসমীয়া জাতিৰ সংস্কৃতি বুলি ক'লে একমাত্ৰ সংস্কৃতি হ'ল আমাৰ বিহু। এই ভোগালী বিহুটোৰ উৎসৱটোত আমি মাছ মৰা যিটো উৎসৱ, মাছ মৰাৰ যিটো এটা সম্প্ৰীতি পৰম্পৰা এইটো কিন্তু হেৰাই যাব দিলে এই উৰুকাৰ যিটো মাদকতা এইটো কিন্তু নাথাকিব।